হ্যালো ফ্রেন্ডস, এনে কোনো ঠাইৰ বিষয়ে আপুনি জানেনে যি এই ভাৰতবৰ্ষতে অৱস্থিত অথচ তাত মানুহৰ প্ৰৱেশ নিষিদ্ধ? আপুনি কল্পনা কৰিব পাৰেনে একবিংশ শতিকাত এই পৃথিৱীখনত এনে ঠাই আছে য'ত এতিয়ালৈকে মানুহৰ ভৰিৰ ছাপ পৰা নাই অথবা আধুনিক সভ্যতাই ঢুকি পোৱা নাই, তাকো এই ভাৰতবৰ্ষত? হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে। আন্দামান দ্বীপপুঞ্জৰ নৰ্থ চেণ্টিনেল নামৰ দ্বীপটোত এতিয়ালৈকে কোনো মানুহৰ খোজ পৰা নাই। ভাৰতবৰ্ষত অৱস্থিত হ'লেও নৰ্থ চেণ্টিনেল দ্বীপটোত প্ৰৱেশ কৰিব নোৱাৰে কোনো মানুহ। নৰ্থ চেণ্টিনেল দ্বীপ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ভিতৰতে এটা দ্বীপ, ভাৰতীয় ভূখণ্ডৰে অন্তৰ্গত। ভাৰতীয় ভূখণ্ড হয় বুলিয়ে ভুলতো তাত যোৱাৰ বাবে পৰিকল্পনা নকৰিব। দ্বীপটোত থলুৱা চেণ্টিনেলিজ লোকসকলে বসবাস কৰে, যিসকলে বাছি লৈছে বাকী বিশ্বৰ সৈতে স্বেচ্ছামূলক বিচ্ছিন্নতা আৰু ৰাখিব নিবিচাৰে আধুনিক তথাকথিত সভ্য মানুহৰ সৈতে কোনো ধৰণৰ যোগাযোগ। প্ৰতিবেদন অনুসৰি প্ৰায় 150 জন বাসিন্দা আছে এই দ্বীপটোত, কিন্তু এই সংখ্যা সম্পূৰ্ণ শুদ্ধ নহ'ব পাৰে, কাৰণ ইয়াক নিশ্চিত বা অস্বীকাৰ কৰাৰ কোনো উপায় নাই, কিয়নো দ্বীপটোত গৱেষকসকলকো প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাই। নৰ্থ চেণ্টিনেল দ্বীপ আৰু ইয়াৰ অধিবাসীসকল 1956 চনৰ দ্য আন্দামান এণ্ড নিকোবৰ আইলেণ্ডছ প্ৰটেকশ্যন অফ এবৰিজিনেল ট্ৰাইবছ এক্টৰ অধীনত সুৰক্ষিত। এই আইনৰ অধীনত দ্বীপটোলৈ যিকোনো প্ৰকাৰৰ ভ্ৰমণ নিষিদ্ধ। ইয়াৰ উপৰি দ্বীপটোৰ পৰা 5 নটিকেল মাইল অৰ্থাৎ 9.26 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত প্ৰৱেশ কঠোৰভাৱে নিষিদ্ধ। দ্বীপটোৰ বাসিন্দাৰ উপৰি বাহিৰৰ পৰা যোৱা লোক উভয়ৰ সুৰক্ষাৰ বাবে এই নিষেধাজ্ঞা। দ্বীপবাসীসকলে কোনো দৰ্শনাৰ্থীৰ প্ৰতি কোনো সহানুভূতি প্ৰদৰ্শন নকৰে আৰু দ্বীপটোৰ সুৰক্ষাৰ বাবে প্ৰয়োজনত তেওঁলোক হিংসাত্মক হৈ পৰে। যিহেতু দ্বীপটো হাজাৰ হাজাৰ বছৰ ধৰি কেতিয়াও বহিৰ্বিশ্বৰ সংস্পৰ্শলৈ অহা নাই, গতিকে আমাৰ যিকোনো সাধাৰণ ৰোগৰ প্ৰতি তেওঁলোকৰ প্ৰতিৰোধ ক্ষমতা শূন্য। আপুনি কল্পনা কৰিব পাৰেনে যে এনে কিছুমান লোক আছে যাৰ বাকী পৃথিৱীত কি ঘটি আছে সেই বিষয়ে কোনো ধাৰণা নাই? টিকটক কি, ক'ভিড-19 কি, এইবোৰৰ কোনো প্ৰভাৱ পৰা নাই? এই চেণ্টিনেলিজ লোকসকলে বাস কৰা পৃথিৱীখন হয়তো আমি কেতিয়াও বুজিব নোৱাৰিম, অন্ততঃ আমাৰ জীৱনকালত। কিন্তু এইটো নহয় যে চেণ্টিনেলিজ লোকসকলৰ বিষয়ে কেতিয়াও জানিবলৈ চেষ্টা কৰা হোৱা নাই। 19বিংশ শতিকাৰ শেষৰ ফালে জনজাতিটোৰ বিষয়ে জানিবলৈ প্ৰথমবাৰৰ বাবে চেষ্টা কৰা হৈছিল, কিন্তু দুখজনকভাৱে সেই প্ৰচেষ্টা চেণ্টিনেলিজসকলৰ বাবে হৈ পৰিছিল ধ্বংসাত্মক। মৰিছ বিডাল পৰ্টমেন নামৰ এগৰাকী ব্ৰিটিছ বিষয়াই 6 গৰাকী চেণ্টিনেলিজক অপহৰণ কৰি পৰ্ট ব্লেয়াৰলৈ লৈ আহিছিল। অপহৃত দ্বীপবাসীসকল তৎক্ষণাত অসুস্থ হৈ পৰিছিল আৰু 6 জনৰ ভিতৰত 2 জনৰ মৃত্যু হৈছিল। বাকী 4 জনক দ্বীপটোলৈ ঘূৰাই দিয়া হৈছিল বিভিন্ন উপহাৰ সামগ্ৰীৰে। হয়তো এই 4 গৰাকীয়ে মূল ভূখণ্ডৰ পৰা দ্বীপটোলৈ বহন কৰিছিল বহু অচিন ৰোগৰ, যাৰ বাবে হয়তো পিছৰ পৰ্যায়ত বাহিৰৰ লোকসকলৰ প্ৰতি চেণ্টিনেলিজসকল আক্ৰমণাত্মক হৈ পৰিছিল। ইয়াৰ পিছত দ্বীপটোত প্ৰৱেশ কৰিবলৈ আৰু দ্বীপবাসীসকলৰ সৈতে যোগাযোগ কৰিবলৈ আন কেইবাটাও প্ৰয়াস কৰা হৈছিল, আৰু প্ৰতিবাৰেই দ্বীপবাসীৰ দ্বাৰা তীব্ৰ আক্ৰমণৰ সন্মুখীন হৈছিল। চেণ্টিনেলিজ লোকসকলে তেওঁলোকৰ বিষয়ে জানিবলৈ বিশ্ববাসীক কোনো সুযোগ দিয়া নাই। অৱশ্যে 1991 চনৰ জানুৱাৰী মাহত ভাৰতীয় নৃতাত্ত্বিক জৰীপৰ তদানীন্তন সঞ্চালক ত্ৰিলোকনাথ পণ্ডিতে তেওঁলোকৰ সহকৰ্মীসকলৰ সৈতে চেণ্টিনেলিজ লোকসকলৰ সৈতে প্ৰথমবাৰৰ বাবে বন্ধুত্বসুলভ সংস্পৰ্শলৈ আহিবলৈ সক্ষম হৈছিল। তেওঁলোকে চেণ্টিনেলিজসকলক জাহাজৰ পৰা নাৰিকল দলিয়াই দিছিল আৰু চেণ্টিনেলিজসকলে সেয়া প্ৰথম অৱস্থাত গ্ৰহণ কৰিছিল। পিছে এই সংস্পৰ্শ দীৰ্ঘস্থায়ী হোৱা নাছিল, কাৰণ দলটোৱে চেণ্টিনেলিজসকলৰ সৈতে কোনো ধৰণৰ বাৰ্তালাপ কৰিবলৈ সক্ষম হোৱা নাছিল। চেণ্টিনেলিজসকলে জাহাজৰ পৰাই দলটোক উভতিবলৈ বাধ্য কৰাইছিল। নৰ্থ চেণ্টিনেল দ্বীপ ছাউথ চেণ্টিনেলৰ সৈতে বাৰ্ড লাইফ ইণ্টাৰনেশ্যনেলৰ দ্বাৰা ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া বা গুৰুত্বপূৰ্ণ পক্ষী কেন্দ্ৰ চমুকৈ IBA হিচাপে চিনাক্ত কৰিছে। যদি দ্বীপটোত কোন প্ৰজাতিৰ চৰাই আছে জানিবলৈ উপায় নাই, তথাপিও এইটো ধাৰণা কৰা হৈছে যে যি প্ৰজাতিৰ চৰাইয়ে নহওক কিয় সেয়া বিৰল আৰু বিপদাপন্ন হ'ব। মেংগ্ৰোভ আৰু প্ৰবাল প্ৰাচীৰ থাকিব পাৰে বুলি ধাৰণা কৰা হৈছে, যদিও সেই সকলোবোৰ অনুমানৰ ভিত্তিতহে। 1997 চনৰ পিছৰ পৰা দ্বীপটোত সকলো প্ৰকাৰৰ ভ্ৰমণ বন্ধ হৈ গৈছিল, কিন্তু কেইটামান বিক্ষিপ্ত ঘটনাই সকলোকে হচকিত কৰি তুলিছে। 2 জন ভাৰতীয় মাছমৰীয়াৰ নাম সুন্দৰ ৰাজ আৰু পণ্ডিত তিৱাৰী অবৈধভাৱে প্ৰৱেশ কৰিছিল দ্বীপটোত আৰু দ্বীপবাসীৰ দ্বাৰা নিহত হৈছিল। 2018 চনত জন এলেন চাও নামৰ এগৰাকী আমেৰিকান মিছনেৰীয়ে অবৈধভাৱে নৰ্থ চেণ্টিনেল দ্বীপত প্ৰৱেশ কৰিছিল। তেওঁ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছিল দ্বীপবাসীৰ মাজত, কিন্তু চেণ্টিনেলিজসকলে তেওঁকো হত্যা কৰিছিল। প্ৰশাসনে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল। আজিলৈকে এনেবোৰ হত্যাৰ বাবে কোনো চেণ্টিনেলিজৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হোৱা নাই, কাৰণ আইনী ব্যৱস্থা লোৱাৰ কোনো উপায়ো নাই। এনে এদল মানুহ যিয়ে সেই দ্বীপটোৰ বাহিৰে বহিৰ্বিশ্বৰ অস্তিত্বৰ বিষয়ে মুঠেই অৱগত নহয়, তেওঁলোকৰ ওপৰত আইন শৃংখলাৰ বাৰ্তা আপুনি প্ৰেৰণ কৰিব কেনেকৈ? এই সকলো ঘটনাৰ পৰিঘটনাৰ দ্বাৰা এটা কথা স্পষ্ট, চেণ্টিনেলিজ লোকসকলে বাকী পৃথিৱীৰ সৈতে কোনো ধৰণৰ যোগাযোগ ৰাখিব নিবিচাৰে, আৰু তেওঁলোকৰ তেনে কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে। চেণ্টিনেলিজসকলৰ অধিকাৰ আৰু সুৰক্ষাৰ কথা বিবেচনা কৰি তথাকথিত আধুনিক সুসভ্য মানৱ সমাজে তেওঁলোকক বিৰক্ত নকৰাটোৱে উত্তম। সো ফ্ৰেণ্ডছ, এয়া আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু যদি আপুনি প্ৰথমবাৰৰ বাবে চেনেলত আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।